So welcome to Assam Competitive Exam and Gandip. আজি আমি স্টার্ট কৰিব ওলাইছো Assam Forest Guardৰ previous year question paper যদি math section মই previous year question paper খিনি লৈ আইছো অথবা mathematics sectionৰ যিখিনি question আছে মই ইয়াত part 1ত কিছুমান question লৈ আইছো আৰু part 2ত তোমালোকে বেলেগ question বিলাক পাবা সো আমি যিকিনো এক্সামৰ ক্র্যাক কৰিবৰ কাৰণে আমি এটা কথা সদায় জানো যে যিকিনো এক্সাম ক্র্যাক কৰিবৰ কাৰণে আমাক কি লাগিব actually strategy লাগিব আৰু strategy কেনেকুৱা স্যার প্ৰিপাৰেচন লাগিব সো প্ৰিপাৰেচনৰ ক্ষেত্ৰত বহুত লছলে এইটো মিস্টেক কৰে যে স্যার আমি বলে স্যার আসাম ফরেস্ট গার্ডত তো প্রথম তো ওয়াকিং বা রানিং ডেজ হবো আমি তো রানিং কৰি আছো কিন্তু ঘটনাটো হৈছে তোমাৰ হাফ এন্ড মার্ক তোমালোকৰ রিটেন এক্সামটো নির্ভর কৰিব কিন্তু বহুত স্টুডেন্টে মানে এটু কনফিডেন্স না থাকে যে আচ্ছা মই যে রানিং কমপ্লিট কৰিম তাছৰ রিটেনৰ কাৰণে তাৰ পিছত কৰিম যেটো মিস্টেকৰ কাৰণে হয়তো তোমালোকে আজিও প্ৰস্তুতি চলাই থাকিব লগা হৈছে আৰু এইটো মিস্টেক যাতে এবাৰ নহয় কাৰণ আসাম পুলিচৰ অলৰেডি বা আসাম ফরেস্ট গার্ডৰ যিমান বিলাক ভ্যাকেন্সি অলৰেডি মানে এডিআরই ক্ষেত্ৰত গল সো এইবাৰ যাতে তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰস্তুতি থাকে সকলো ধৰণৰ পৰা ৰিটনৰ পৰা ফিজিক্যালৰ পৰা যাতে তোমালোকৰ এবাৰ সিলেকশন হয় আৰু যাৰ কাৰণে তোমালোকক হেল্প কৰিবৰ কাৰণে আসাম কম্পিটিটিভ এক্সাম আৰু গ্যান্ডিপ এপে লৈ আহিছে তোমালোকৰ কাৰণে আসাম পুলিচ এন্ড আসাম ফরেস্ট গার্ডৰ কোর্স এটা আৰু সেই কোর্সটো এনে প্ৰাইসটো 2000 হয় কিন্তু এটা ডিসকাউন্টত চলি আছে 799 ত ইয়াত তোমালোকে লাইভ ক্লাস ৰেকৰ্ডেড ক্লাস ফুল মক টেস্ট টপিক ওয়াইজ মক টেস্ট গুটেখিনি अवेलेबल হ'ব আৰু লগতে পিডিএফ নোটসও তোমালোকে পাই যাবা অৰ্থাৎ মই এখিনি ক'ব পাৰো যে তোমালোকৰ এখন সিঙ্গেল কিতাপ কিনাৰো দৰকাৰ নাই যদি তোমালোকে এই কোর্সটো লোৱা আৰু এতিয়াৰ পৰা প্ৰস্তুতি যদি চলোৱা দেন তোমালোকক আমি এটা নিশ্চিত কথা ক'ব পাৰো যে স্যার ফিজিক্যালৰ কাৰণে প্ৰস্তুতি তোমালোকে চলোৱা ৰিটন এক্সাম বহুত বেছি ভালকৈ পাস কৰোৱাৰ দায়িত্ব আমাৰ গোটে সম্পূৰ্ণ টিমৰ হয় যে নহক আমি কোৱেশ্চন খিনি লৈ আগবাঢ়িছো কোৱেশ্চন খিনি কি আছে যদি এটা সংখ্যা আৰু সেই সংখ্যাটোৰ ভাগৰ অন্তৰ 240 হয় তো 2 অৰ্থাৎ 240 হয় আৰু অৰ্থাৎ কোনো এটা সংখ্যা আৰু সেই সংখ্যাটোৰ অৰ্থাৎ ইয়াত কোৱেশ্চনটো হ'ব লাগিছিল 2/5 ভাগৰ অন্তৰ 240 হয় তেন্তে সংখ্যাটো কি হ'ব সো ইয়াত কোৱেশ্চনটো কি আমি গম পাইছো অলৰেডি যে কৈছে কোনো এটা এখিনি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ঠিক আছে আসাম ফরেস্ট গার্ডৰ এটা সংখ্যা দিয়া আছে আৰু সংখ্যাটো 2/5 ভাগৰ যেটো ডিফারেন্স দিয়া আছে এটো 240 দিয়া আছে তেতিয়ালে সংখ্যাটো কি হ'ব এতিয়া ঘটনাটো তোমালোকে গম পাইছা যে এটা নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোৰ 2/5 লৈছে মানে 5 ভাগৰ 2 অংক লৈছে দুটাৰে মাজত পাৰ্থক্য বা যদি পাৰ্থক্য লও দেন মই কি পাই যাম 240 পাম অৰ্থাৎ যদি এতিয়া তেতিয়া সংখ্যাটো কি হ'ব এতিয়া মই কৈছো ভাই তোমালোকে তো আইছা আমাৰ প্ল্যাটফৰ্মত সো সেইটোৱে কথা তোমালোকক ডিফাৰেন্সিয়েট কিয়ত কৰিব সো সেইটোৱে কৈছো যে ইয়াত উইদাউট ফৰ্মুলা আমি গুটেখিনি সলভ কৰিম x y z ৰ সব কথা পাহৰি পেলাই আমি সলিউশন কৰিম সো এতিয়া মই কি কৈছো ধৰাল এটা সংখ্যা আছে অপচন এ অপচন বি অপচন সি অপচন ডি চাৰিটা অপচন আছে এই চাৰিটা অপচনৰ ভিতৰত এটা সংখ্যা যদি মই কৈছো এই সংখ্যাটো কি হ'ব এই চাৰিটা অপচনৰ ভিতৰতো কোনোবা নহয় কোনোবা এটা অপচন হ'ব বলে স্যার এস একদম ডেফিনেটলি রাইট যদি হয় স্যার মই এটা এটাকে সংখ্যাটো ধৰিম যদি মোৰ সংখ্যাটো স্যার 300 হয় তাৰ মই কি কৰিব লাগিব সংখ্যাটো 2/5 উলাব লাগিব অৰ্থাৎ 2/5 যদি উলিয়াও সো 300 টো ওপৰত আছে 5 টো তলত আছে সো 5 এৰে 300 ক ডিভাইড কৰিলে সো 3 ডিভাইড আছে 30 হল 6 টাইম যাব 0 তো ৰাখিল 0 হল সো 60 আর 2 যদি মাল্টিপ্লাই কৰো আমি 120 পাম অৰ্থাৎ সংখ্যাটো আৰু সংখ্যাটো যদি 5 ভাগৰ 2 অংক লও সো 5 ভাগৰ 2 অংক মানে 120 হল এতিয়া মই 300 ৰ পৰা যদি মই 120 মাইনাস কৰো দেন ডেফিনেটলি আমি কিমান পাম মাইনাস কৰিলে তো আমি পাম 2a কিমান পাম 180 ওকে কিমান পাম 180 এটা ঘটনাটো হৈছে আমি পাবতো লাগে কি বাই স্টেটমেন্ট 240 পাব লাগে অৰ্থাৎ অপচন নাম্বাৰ এ টো আমাৰ কারেক্ট आंसर নহয় সো নেক্সট যদি আমি চাবলৈ যাও 400 সংখ্যাটো যদি মই কি লব লও 5 ভাগৰ 2 অংক লও দেন মই কি হ'ব যে তেতিয়ালে মই 40 টো ডিভাইড কৰিম 40 কিমান হ'ব 8 টাইম এন্ড 0 হল সো 8 টাইম 0 হলে 80 এন্ড 2 মাল্টিপ্লাই কৰিলে কিমান হ'ব 160 এটা আমি কোৱেশ্চনটোত কি কৈছে ভাই সংখ্যাটো আৰু সংখ্যাটোৰ 5 ভাগৰ 2 অংক সংখ্যাটোৰ 5 ভাগৰ 2 অংক মানে সংখ্যাটোৰ 5 ভাগৰ 2 অংক মানে ৰ মিন্স পুৰণ ইয়াত বুজাই থাকে যদি সংখ্যাটোৰ 5 ভাগৰ 2 অংক পাইছো 160 যদি পাৰ্থক্য পাব লাগে কি 240 পাইছো না 240 বলে পাইছো সো ডেফিনেটলি অপশন নাম্বার বি উইল বি কারেক্ট आंसर ফর দিস কোয়েশ্চন সো এই কোয়েশ্চনটো যেটো কারেক্ট आंसर হ'ব আমাৰ অপশন নাম্বার বি হ'ব একেবাৰে ইজি কোয়েশ্চন আছে কোনো ভয় কৰিব লগা নাই কিন্তু ভয় কৰিব লাগিব তেতিয়া যদি তোমালোকে ভাবিছা ওকে বহুত টাইম আছে আমি পিছত প্ৰিপাৰেচন কৰি ৰিটনৰ কাৰণে দেন ডেফিনেটলি তোমালোকে ভয় কৰিবলগীয়া বিষয় আছে মই তেতিয়া নাই বুলি নকও কাৰণ তোমালোকৰ মিস্টেক হেতু হয় বাৰবাৰ যে স্যার হ'ব সময় আছে আৰু নিশ্চয় এবাৰ তোমালোকক এটো উপৰপালা আৰু এবাৰ সময় দিছে এইবাৰ চান্স তোমালোকে নেহেৰুবা মানে বহুতে মগজু লগায় ইয়াত আচ্ছা মই কোর্সটো লম
মোৰ কি লাভ হ'ব কি লোকচান হ'ব কি হ'ব সো 799 ত তোমালোকে ইমানখিনি পাই আছা কিতাপো মানে ভালকে নোপোৱা যদি আনিব যোৱা দ্বিতীয়তে তোমালোকে এটা ইমানখিনি সময় পাইছা য'ত নিজক ডেভেলপ কৰিবৰ কাৰণে কোনোবা যদি জিৰো আছে কিছুমানে কৈ থাকে স্যাৰ মেথছত মোৰ একেবাৰে উইক হয় সো কোনোবা যদি বহুত বেছি উইকো আছে ন ডেফিনেটলি তোমালোকৰ কাৰণে কোনো প্ৰবলেম নহব সো অসমীয়াত এগেইন দেখিছানে অসমীয়াত অলপ মিস্টেক আছে এটো কোৱেশ্চন এগেইন সো 7.5% অৰ 120 and 3.5% অফ 160 সো কি আছে 120 অৰ অসমীয়াত লিখিলে আমি কি হ'ব তো আমাৰ অসমীয়াত যদি লিখো 120 অৰ স্যাৰ কি মান হ'ব 7.5% আছে প্লাস 600 অৰ স্যার 3.5% আছে এটা তোমালোকে চোৱা যে 127.5% এটা তোমালোকে চোৱা একদম মই বারবার কো এক পার্সেন্টেজ টু ব্রেক কৰিবৰ কাৰণে আমি বহুত বেছি টেকনিক্যালি পাৰো পূৰণ নকৰাকে পাৰো মই ইয়াত কৈছো চোৱা 7.5% মানে কি মোক কোনোবা ক'ব নেকি স্যার 7.5% মানে 0.5 7 plus 0.5 am I right or wrong definitely right এটা তোমালোকে কৈ ক'বা যে স্যার যিসকলে মোক চাইছে বা মোক চাই মানে ক্লাস কৰে ম্যাথমেটিক্সৰ সো সিহঁতে গম পাইছে 120 যদি মই স্যার 1% ল'ব বিচাৰো স্যার 1% মানে কিমান হ'ব স্যার মই কৈছো 1% মানে যিকোনো সংখ্যাৰ 1% মানে মই দশমিক এনেকুৱা ঠাইত দিম তাৰ দশমিকৰ পিছত দুটা অংক থাকে সো দশমিকৰ পিছত দুটা অংক থাকিলে তো ডেসিমেল মই ইয়াত দিছো ডেসিমেলৰ পিছত ইয়াতে আফটাৰ ডেসিমেল 2 ডিজিট হাই প্ৰেজেন্ট দুটা ডিজিট বা দুটা অংক আছে দুটা অংক যদি আছে 1 পইণ্ট সো 120 ৰ আমাৰ যদি মই 120 ৰ ক্ষেত্ৰত যদি 1% লও সো তে 1% ৰ ভ্যালু হ'ব 1.20 সো দশমিকৰ পিছত 0 ভ্যালু নাই সো 1.2 হল এটা মোক লাগে প্ৰথম কি 7.5% লব লাগে 7.5% লবৰ কাৰণে মই প্ৰথমতে 7% ৰ ভ্যালু লম এটা চা বা ইমানো কৰিব নালাগে এটা কাম কৰিব পাৰা এনেকুৱা কৰিব নালাগে ইমান কমপ্লিকেটেড কৰিব নালাগে এনেকুৱা কৰিব পাৰা যদি তোমালোকে কিছুমান কমপ্লিকেটেড ভাবিব পাৰা মই কাৰণে এনেকুৱা কৈছো যে আমি যেতিয়া 1% ৰ ভ্যালু লিয়াও যেনে মই 120 ৰ 1% ৰ ভ্যালু পাইছো 1.2 তাৰ পিছত যিমান 1% ৰ ভ্যালু যেটো পাম তাৰ পিছত যিমান পাৰ্সেন্ট উলিয়াব দিছে যেনে 7.5% উলিয়াব দিছে ন যিমান পাৰ্সেন্টৰ ভ্যালু উলিয়াব দিছে সিমানৰ লগত পূৰণ কৰিলে সো 7.5% ৰ ভ্যালু উলিয়াব দিছে 7.5 ৰ লগত পূৰণ কৰিলে সো 7.5 ৰ লগত পূৰণ কৰিলে আমি কি পাম সো 5 2 * 10 5 1 * 5 সো দশমিক আছে নাছে তাত ডেসিমেল আছে নাছে এইটো বাদ দিয়া নাই বুলি ভাবিলো সো 5 1 * 5 6 হল সো 7 2 কিমান 14 14 হলে ইয়াত 7 1 * 7 8 এটা আমি দশমিক নাই বুলি যোগ কৰিব দিছে বলে স্যার আপুনি কৰিব দিছে কাৰণে কৰিছো সো ইয়াত হল 900 কিন্তু ঘটনাটো কি জানে বলে স্যার কি এটা ঘটনাটো হৈছে কি জানে দশমিকৰ পিছত তোমালোকে যদি চোৱা সে দশমিকৰ পিছত এতে কেইটা অংক আছে বলে এটা কাৰণ যেহেতু কাউন্ট নহয় ইয়াত আফটাৰ ডেসিমেল কেইটা অংক আছে স্যার আৰু এটা সো টোটাল কেইটা দশমিকৰ পিছত অংক হল দুটা সো আমি এনসাৰটো দশমিক এনেকুৱা ঠাইত দিম যে দশমিকৰ পিছত দুটা অংক থাকে সো আফটাৰ ডেসিমেল দুটা জিৰো যদি অংক থাকিব লাগে সো 9 হ'ব সো এইখিনি পৰা আমি কি পাইছো 9 পাইছো প্লাস এইখিনি পৰা আমি কি পাম আমি তলত উলিয়াম 600 ৰ মই যদি 1% ৰ মান উলিয়াও সো 1% ৰ ভ্যালু মানে দশমিক মই এনেকুৱা ঠাইত দিছো দশমিকৰ পিছত দুটা জিৰো থাকে বলে আছে সো এবাৰ 3.5% ৰ লাগে 3.5% মানে 6 ৰ লগত মই 3.5% পূৰণ কৰিম এটা 3.5 যদি পূৰণ কৰিব লাগে পূৰণটো নিশ্চয় জানা এনেকৈ কৰিব লাগে যদি মই পূৰণ কৰিব লাগে 6 5 * 30 6 8 20 18 দশমিক নাই বুলি ধৰা 18 হলে 21 সো 21 যদি হয় ইয়াত আমাৰ হৈ গল এইখিনি কিমান 21 এটা 21 হলে সব ইয়াত দশমিকৰ পিছত কেইটা অংক আছে সব দশমিকৰ পিছত এটা অংক আছে সো দশমিক মই এনেকুৱা ঠাইত দিম যাতে দশমিকৰ পিছত এটা অংক থাকে সো এনসাৰটো সো এইখিনি পৰা আমি কি পাইছো 21 সো দুইটা যদি মই প্লাস কৰো কি পাম সো 30 উইল বি কারেক্ট আনসার for this question so option number b will be correct answer for this question এই question তো যেটো correct answer হ'ব আমাৰ 30 হ'ব সো একদম ইজি হয় সো আসাম ফৰেষ্ট যেটো গাৰ্ডৰ ইজি question আহে কিন্তু ফার্স্ট এনেকুৱা নহয় যে ইজি question আই মানে প্ৰেক্টিস নকৰিম যে তোমালোকে এতিয়া পৰা কৰিলে তোমালোকে তো বহুত জবৰদস্ত মানে হৈ যাব সেই সেক্টৰত বহুত বেছি জবৰদস্ত হৈ যাব ঠিক আছে সো জেনক 14 সো হে মিস্টেক তো কৰিব নালাগে যেটো মিস্টেক হৈ আছে আমাৰ ন বাৰ বাৰ সো এটো বদমাছ রুল আছে সো অ্যাকর্ডিং টু দা বদমাছ রুল কি হয় সো অ্যাকর্ডিং টু দা বদমাছ রুল মানে প্ৰথমতে ব্র্যাকেটৰ কাম হ'ব তাছ অফ মানে ৰ পূৰণ তাছ ডিভিজন মানে কি হৈছে হৰণ পূৰণ তাৰপাছত আমাৰ কি আছে এডিশন এন্ড সাবট্ৰেকশন সো ব্র্যাকেট অফ মিন্স ৰ তাৰপাছত হৰণ পূৰণ আৰু যোগ আৰু বিয়োগৰ কাম এটা ঘটনাটো হৈছে প্ৰথমটো হৰণৰ কাম মই ব্র্যাকেটৰ কাম সব ব্র্যাকেট আছে নেকি ইনক্লুশন নাই সো অফ ৰৰ কাম অফ ইংলিশত অফ বুলি কয় ৰৰ কাম আছে নেকি ইনক্লুশন নাই যদি স্যার নাই দেন কে कर सकते हम लोग সো কি কৰিব পাৰো সো তোমালোকে সো আমাৰ প্ৰথম তাছ নেক্সট সাইকেল হৰণ সো হৰণ আছে না নাই বলা স্যার ডেফিনেটলি আছে সো হৰণ যদি আছে প্ৰথম হৰণৰ কাম কৰা
বাকি যিখিনি কাম আছে সো হৰণ ইয়াত দেখা পাইছো আমি ইয়াত দেখা পাইছো নাই সো হৰণৰ আগত আৰু হৰণৰ পিছত এটা চিনৰ লগত যে আগৰ আৰু পিছৰ সংখ্যাটো ৰিলেটেড হৈ থাকে সো সেই কাৰণে আমাৰ এই হৰণৰ আগৰ আৰু পিছৰ সংখ্যাটো ৰিলেটেড হৈ আছে বাকি যেনেকৈ আছে এজ ইট ইজ আমি লিখিম বাকি বিলাকৰ মতলব নাই ঠিক আছে এই ঘটনাটো আছে 0.4 এৰে বহুতৰ কনফিউজনত 28 এৰ হৰণটো কেনেকৈ কৰোঁ সো হৰণ মিন্স কি হৈছে কোৱাচোন 28 ক কেৰে হৰণ হৈছে 0.4 এৰে সো ইয়াক হৰণটো আমি এনেকৈ লিখিব পাৰো সো 28 ডিভাইডেড বাই 0.54 that means 28 ক 0.4 এৰে ডিভাইড হৈ আছে সো 28 ক 0.4 এৰে যদি ডিভাইড হৈ আছে সো আমি কি লিখিব পাৰো সো যে এতিয়া সো দশমিক থকা সংখ্যাটো আমি হৰণ শিকা নাই সো এটা কাম কৰি ইয়াত দশমিকটো গুছাও দশমিকৰ পিছত বা ডেসিমেলৰ পিছত কেইটা অংক আছে সে এটা অংক আছে যদি এটা অংক আছে এটা পূৰ্ণ থকা সংখ্যাৰে পূৰণ ওপৰতো কৰা সব তলতো কৰা যদি কৰিম স্যার আমি কি হৈছে যাও সো 28 * 1 মানে কি 28 পিছফালে 0 আছে 0 হল এটা 0.424 হল 1 তোৰ লগত পূৰণ কৰিলে 4 হল এতিয়া আৰু পিছফালে 0 আছে 0 হল সো দশমিকৰ পিছত কেইটা অংক আছে এটা সো দশমিক বা ডেসিমেল মই এটা এনেকৈ ঠাইত দিম যে দশমিকৰ পিছত এটা অংক থাকে সো 4 এৰে 280 যেতিয়া হৰণ কৰিম সো তেতিয়া কি পাম 70 আমাৰ পাই যাম দ্যাট মিন্স সো 0.4 এৰে 28 ক যিখিনি হৰণ কৰিলো সো প্ৰথম হৰণৰ কাম আছিল মানে হৰণৰ চিনৰ আগত আৰু পিছৰ যিটো সংখ্যাৰ অপাৰেচন সেইখিনি আমি কৰিব লাগিব আৰু এইখিনি অপাৰেচন কৰি আমি কি পাইছো 70 বাকি এইখিনি কিবা কাম কৰিছো নেকি সংখ্যাটোৰ লগত আগৰ চিনডালো আহিছে সো ইয়াত ইনটু কি হ'ব 0.003 বহুত বঢ়িয়া এইখিনি যদি আমাৰ ক্লিয়াৰ আছে সো আমি নেক্সট খিনি কৰিব পাৰো সো নেক্সট খিনি কি আছে চোৱা সো নেক্সট খিনি কি আছে এতিয়া চোৱা এটা আমাৰ তাৰ পিছত কিহৰ কাম পুৰণৰ কাম ভাই পুৰণৰ কাম আৰু বাকিখিনি যেনেকৈ আছে এনেকৈ লিখিম এটা পুৰণ চিন আছে এটো পুৰণৰ আগত আৰু পুৰণৰ পিছত এই দুটা হিনে অপাৰেচন কৰিব লাগিব এটা তোমালোকে জানা পূৰ্ণ থকা সংখ্যাৰ লগত পুৰণ কেনেদৰে কৰিব লাগে পূৰ্ণ থকা সংখ্যাৰ লগত পুৰণ পূৰ্ণ থকা একেই কৰিব লাগে যেনে 70 আৰু 30 যদি পুৰণ কৰো বাকিখিনি 0 আছে কিবা আছে এটো বাদ দিয়া এতে যদি পুৰণ কৰো 70 আৰু 30 কিমান হ'ব 210 সকলো ক্লিয়াৰ নিশ্চয় আছে কিন্তু ঘটনাটো আছে এই 70 আৰু 3 পুৰণ কৰিছো কাৰণ পূৰ্ণৰ লগত মই পুৰণ কৰিব নোৱাৰো সো 70 and 3 পুৰণ কৰিলো তো ডেসিমেলৰ পিছত আগত যি 0 নাথাক তাক আমি প্ৰথমটো কি কৰিম তাক ইগনোৰ কৰিব লাগিব তাক আমি ডাইৰেক্ট মাল্টিপ্লাই কৰিছো 70 and 30 মানে 210 কিন্তু ঘটনাটো হৈছে ইয়াত চাবলৈ কি লাগিব বলি স্যার যদি দশমিকৰ ভ্যালুই নাই কিবাই নাই তো দিছে কিয় নহলে নিশ্চয় আছে কিন্তু চাম আমি ক'ত চাম দশমিকৰ পিছত কেইটা অংক আছে আফটাৰ ডেসিমেল সো তোমালোকে ক'বা যে 3 সো আফটাৰ ডেসিমেল তিনটা অংক আছে সো আফটাৰ ডেসিমেল তিনটা যদি অংক আছে সো আমি দশমিক এনেকুৱা ঠাইত বহাব লাগিব এনসাৰত যাতে দশমিকৰ পিছত তিনটা অংক থাকে সো মই দশমিক মই ইয়াত বহালে সো ইয়াত দশমিকৰ পিছত কি হ'ব তিনটা অংক থাকিব অৰ্থাৎ 0.210 এতিয়া চোৱা মই যদি গোটেইখিনি প্লাস কৰো তো প্লাস কৰিলে কি হ'ব সো 14 to 14 আছে সো দশমিকৰ আগৰ আৰু দশমিকৰ পিছৰ সংখ্যাৰ আমাৰ কি হয় দুটা আমি একেলগে যোগ কৰিব নোৱাৰো সো সেই কাৰণে যদি ধৰল ইয়াত দশমিক থকা সংখ্যা আছে ইয়াত নাই সো মই ইয়াত দশমিক লগাই দিব পাৰো লগাৰ পিছত মই ইয়াতে তিনটা শূন্য হ'ব স্যার দুটা কিয় নেদি কাৰণ ইয়াতো দশমিকৰ পিছত তিনটা অংক আছে আফটাৰ ডেসিমেল 3 ডিজিট হ্যাভ প্ৰেজেন্ট সো তিনটা ডিজিট থাকাৰ কাৰণে আমি তিনটা 0 লগাই দিলো সো ইয়াত যদি মই এগেইন দশমিক চৌচত যেতিয়া দশমিক বহাব লাগে বহুত তাতেও কনফিউজন হয় মই কৈছো ডেসিমেলটো যত আছে ডেসিমেলটো বহোৱা লেফট সাইডৰ নাম্বাৰ গিলা লেফট সাইডত দেখা ৰাইট সাইডৰ নাম্বাৰ ৰাইট সাইডত দেখা সো লেফট সাইডৰ নাম্বাৰ যদি ৰাইট সাইডৰ নাম্বাৰ সব ৰাইট সাইডে আছে 026 এত দশমিক দিলো আগফালে তো নাই ন একো সো এইফালে পিছফালে আছে 210 সো যদি মই প্লাস কৰি দিও তেতিয়ালে মই কি পাম সো দশমিকৰ তলত দশমিক হ'ব 14.236 অৰ্থাৎ 14.236 অৰ্থাৎ অপশন নাম্বাৰ সি উইল বি কারেক্ট आंसर ফৰ দিস কোৱেশ্চন এই কোৱেশ্চনটো যেটো কারেক্ট आंसर হ'ব আমাৰ অপশন নাম্বাৰ সি হ'ব ডেফিনেটলি তোমালোকে বুজি পাইছা অনলি বদমাস ৰুলৰ এটো ক্যালকুলেশনে আছিল ঠিক আছে এবাৰ কৰো সো এগেইন বদমাস ৰুলৰ ক্যালকুলেশন আছে এগেইন কি সৰু সৰু কিন্তু ঘটনাটো হৈছে এতিয়াৰ পৰা যদি তোমালোকে এইবিলাক শিকা আৰম্ভ কৰা তোমালোকৰ কাৰণে হেতু ভাই বলে তোমালোকৰ মাইন্ড এটাই ৰাখিব মই ফিজিক্যাল পাস কৰিব লাগে মই ৰিটন এনে পাস কৰিম কিন্তু তোমালোকৰ উল্টা মাইন্ডত থাকে বলে মই ৰিটন পাস কৰিলে মই যদি ফিজিক্যাল পাসটো কৰিম মই ৰিটন পাস কৰিম না নাই তো তাৰ কাৰণে বহুত সময় আছে তো এতিয়াৰ কাৰণে তোমালোকে বহুত বেজ এটা প্ল্যাটফর্ম পাইছা সো যাৰ যত তোমালোকে কি কৰিব পাৰা ইউজ কৰিব পাৰা বা তোমালোকে আমাৰ লগত জড়িত হৈ প্ৰিপাৰেচন চলাব পাৰা অফ কোৰ্স সো 36 into 8 সো মই কৈছো 0 থকা নাম্বাৰৰ লগত ভাই লেনদেনে নাই তোমালোকে দেখা পাই ভয় কৰিবা নাম্বাৰ কেইটা পূৰণ কৰা সো নাম্বাৰ ইয়াত কি আছে 36 ইয়াৰ নাম্বাৰ কি আছে 8 বাই 36 into 8 পূৰণ কৰা সো পূৰণ কৰিলে কি হ'ব
288 সো ইয়াক পূৰণ কৰাৰ পাছত মই পাইছো 288 এই ঘটনাটো হৈছে তোমালোকে চোৱা কোৱেশ্চনত কি আছে আফটাৰ ডেসিমেল কেইটা অংক আছে সো দশমিকৰ পিছত দুটা অংক আছে এতে দশমিকৰ পিছত কেইটা অংক আছে আফটাৰ ডেসিমেল ইয়াত 5 ডিজিট আছে সো ইয়াত দশমিকৰ পিছত দুটা অংক আছে ইয়াত দশমিকৰ পিছত পাঁচটা অংক আছে সো ইয়াত দশমিকৰ পিছত দুটা অংক আছে সো আফটাৰ ডেসিমেল দুটা অংক আছে সো ইয়াত দশমিকৰ পিছত পাঁচটা অংক আছে যদি আছে সো আমি আমাৰ যদি ইয়াত দশমিকৰ পিছত দুটা অংক আছে ইয়াত যদি দশমিকৰ পিছত তিনটা অংক আছে মানে টোটাল এনসাৰটো দশমিকৰ পিছত পাঁচটা অংক থাকিব লাগিব সো যদি পাঁচটা অংক থাকিব লাগে সো এটা ইয়াত তো তিনটা আছে সো পাঁচটা অংক থাকিবৰ কাৰণে মোৰটো ভাই ইয়াত কি নাই পাঁচটা সংখ্যাই নাই সেই কাৰণে মই আগত দুটা জিৰো লগাই জিৰো লগাই দিয়াৰ পাছত মই যদি এটা দশমিক দিও সো এতিয়া হৈছে না দশমিকৰ পিছত পাঁচটা অংক দশমিকৰ পিছত পাঁচটা অংক হৈছে না বলে স্যার হৈছে সো অপশন নাম্বার সি উইল বি কারেক্ট आंसर কিন্তু ঘটনাটো কি জানা ইমানখিনি নকৰিলে হয় বলে স্যার কিয় আমি ইমানখিনি নকৰিলেও হৈ যায় কিয় নহয় তোমালৈ চোৱা এক আমি আসানি চাই সলভ কৰিব পাৰো ফৰ এক্সাম্পল তোমালৈ চোৱা মই একটো তোমালোক কনসেপ্টটো বুজাবৰ কাৰণে দিছো কিন্তু এক্সামত যেতিয়া কোৱেশ্চনটো আহিব আমি এইখিনি কাম নকৰো কিয় নকৰো চোৱা ইয়াত দশমিকৰ পিছত কেইটা অংক আছে দুটা ইয়াত দশমিকৰ পিছত কেইটা অংক আছে তিনটা অৰ্থাৎ এনসাৰটো দশমিকৰ পিছত পাঁচটা ডিজিট থাকিব লাগিব অংক থাকিব লাগিব তোমালৈ কয় ইয়াত দশমিকৰ পিছত কেইটা অংক আছে চাৰিটা সো এইটো অপচন হ'ব নোৱাৰে ইয়াত দশমিকৰ পিছত কেইটা অংক আছে চাৰিটা ইয়াত দশমিকৰ পিছত কেইটা অংক আছে পাঁচটা ইয়াত দশমিকৰ পিছত কেইটা অংক আছে ছয়টা সো এইটো অপচন হ'ব নোৱাৰে সো অপচন নম্বৰ সি উইল বি কারেক্ট आंसर উইদাউট সিঙ্গল পেন এন্ড পেপাৰ নকাই আমি কোৱেশ্চনটো সলভ কৰিব পাৰো কিন্তু মই ইয়াত কনসেপ্টটো দিবৰ কাৰণে বাই চান্স যে অপচনটো এনেকৈ নাহিলৈ তো তেতিয়া কি কৰিলো আৰু যদি এনেকুৱা অপচন আহিছে সো তেতিয়ালে তোমালোকে প্ৰথম অপচনৰ ফালে চকু দিব লাগিব আৰু অপচনৰ ফালে চকু দি যদি এনেকুৱা হৈছে ওকে ঠিক আছে ইয়াত মই ডাইৰেক্ট অপচন এলিমিনেট কৰি ফালে কৰিব পাৰো তো তাতে কোনো ধৰণৰ পেন পেপাৰৰ দৰকাৰ নাই আৰু কনসেপ্টও অলসো ইম্পৰ্টেন্ট মই হেকানে কনসেপ্টটো তোমালোকক দি দিছো সো এখন এবাৰ নেক্সট কোৱেশ্চন আছে সব সো নেক্সট কোৱেশ্চন আছে টু ক্যান্ডিডেট কন্টেস্ট দ্য ইলেকশন তাৰমানে কি হৈছে এখন নিৰ্বাচনত দুজন লোকে প্ৰতিদ্বন্দ্বিতা কৰিছিল এজনে 480টা ভোট পাইছিল আৰু যি নেকি মুঠ ভোটৰ 60% পাইছে মুঠতে কিমানজন লোকে ভোট প্ৰদান কৰিছিল ওকে তাৰ মানে কৈছে এজনে 60% ভোট পাইছে সো এজন মানুহে 60% ভোট পাইছে আৰু একদম ইজি কোৱেশ্চন ভাই একদম ইজি কোৱেশ্চন যিবিলাকে আমাৰ পেইড কোৰ্সৰ পাৰ্সেন্টেজৰ টপিক কৰিছে ন ভাই এইবিলাক তো আমি মুখে মুখে বেসিক ক্লাছত কৰাম ঠিক আছে এজন মানুহে 60% ভোট পাইছে কিন্তু এই 60% সংখ্যাত কি কেনেকৈ দিয়া আছে যেনে ফৰ এক্সাম্পল তোমালোকে বলে স্যার মই ক্লাস 10 ত কিমান মাৰ্ক পাইছো বলে স্যার ক্লাস 10 ত মই 480 নম্বৰ পাইছো কিন্তু এই 480 নম্বৰ মই সাপোজ কৈছো মই বলে স্যার পার্সেন্টেজত কিমান পাইছা বলা 80% ভাই নাম্বাৰটো এটাকে বুজাইছে মই এবাৰ পার্সেন্টেজত কৈছো একবাৰ নাম্বাৰত কৈছো যেতিয়া মই কৈছো যে মই কিমান নম্বৰ পাইছো যে 480 নম্বৰ পাইছো যদি মই পার্সেন্টেজত কও তেতিয়ালে কিমান পাইছো 80% পাইছো মই সাপোজ কৈছো যে 80% পাইছো এটা ঘটনাটো হৈছে এই 480 নাম্বাৰটো মই 80% যে কৈছো নাম্বাৰটো এটাই হয় মই একবাৰ পার্সেন্টেজত কৈছো একবাৰ নাম্বাৰত কৈছো এই কথাখিনি ইয়াত কৈছে যে এজন মানুহে মানে কি কৈছে 60% ভোট পাইছে আৰু সেই 60% ভোটটো কিমানটা ভোটৰ সমান হৈছে ইমানটা 480টা ভোটৰ সমান মানে পার্সেন্টেজত 60% কিন্তু কি এক্স্যাক্টলি পাইছে নাম্বাৰত 480 সো আমাক কৈছে টোটাল মুঠ ভোট কিমানজন মানুহে দিছিল এটা মুঠ ভোট কিমান লাগে মই স্টার্টিংৰ পৰা বা মই কৈ থাকো যে পার্সেন্টেজত যেতিয়া আমি টোটাল উলিয়াব লাগে দ্যাট মিন্স উই হ্যাভ টু ফাইন্ড আউট দা 100% যেতিয়া পার্সেন্টেজত মই টোটাল ভোট উলিয়াব লাগিব বা যিকিনো বস্তু টোটাল উলিয়াব লাগিব মই 100% ৰ ভ্যালু উলিয়াব লাগিব যদি মই 60% ৰ ভ্যালু 480 দিয়া আছে মই যদি 100% ৰ ভ্যালু উলিয়াব লাগে 100% মানে কি হ'ব সো 100% মানে ইয়াক 100 বনাব লাগিব সো ইয়াক 100 কেনেকৈ বনাম সো 60 লগত কি পূৰণ কৰিলে আমাৰ 100 হ'ব সো 60 লগত তোমালোকে ক'বা যে স্যার 60 লগত কি পূৰণ কৰিলে 100 হ'ব সো তলত স্যার 60 দিয়ক বলে দিলু এটো 60 কটা গল ওপৰত গল কিমান 100 সো ইয়াত পার্সেন্টেজ এটা তোমালোকে সো এটো 60 এটো কাটা যায় পেলাই থাকিব 100% থাকিব না বলে থাকিব ডেফিনেটলি যদি থাকে ইয়াৰ মিনিংটো হৈছে যে মই এইফালে যিখিনি মাল্টিপ্লাই কৰিম মই এইফালেওটো কৰিম সো মই এইফালে কৰিলে কিমান হ'ব 100/60 am I right or wrong definitely right সো যদি মই 600 ক্যান্সেল কৰো সো 6 এর এসা ভাই 480 উপৰ আছে 6 তলত আছে সো 6 এর 48 ক ডিভাইড কৰিলে কিমান হ'ব 8 হ'ব দ্যাট মিন্স আমাৰ 8 আৰু 1 মোৰ পূৰণ কৰিলে 8 হ'ব और মাজত পূৰণ চিন আছে ভাই বৰ্ডাৰত সো 00 কলে 00 হল সো টোটাল যেটো ভোট হ'ব আমাৰ কি হ'ব আমাৰ 800 will be correct answer সো যেটো আমাৰ none of this above হ'ব অৰ্থাৎ তলৰ কোনটো অপচন মানে ওপৰত কোনো এটা অপচনে নহয় সো none of the above অৰ্থাৎ টোটাল যেটো ভোট হ'ব সেই ভোটটো আমাৰ কিমান হ'ব আমাৰ 800 হ'ব সিম্পল সকলে ক্লিয়াৰলি বুজি পাইছা
ঠিক আছে সো ইয়াক অপশনৰ পৰা কৰিব পাৰিলো 60% টো মানে এনেকৈ কৰিব পাৰিলো 60% যে এই সংখ্যাটো 60% কিমান হ'ব লাগিব 480 এই সংখ্যাটো 60% 480 হ'ব লাগিব এই সংখ্যাটো 60% 480 হ'ব লাগিব এটা কোনো এটা অপশন নহয় ইয়াক আৰু অলপ ট্ৰিক্সত কৰিব পাৰি কেনেকৈ কৰিব পাৰি ঠিক আছে এইটো এটা ৰুল হল আৰু এনেকৈ কৰিব পাৰি যে কি হ'ব লাগিব সো এনেকৈ কোৱেশ্চনটো ভাই পানি কৰি দিব পাৰি তাৰ মানে কৈছে না মুঠ ভূত কিমান হ'ব মুঠ ভূত অপশন এ বি সি হ'ব পাৰে এটা কি কৈছে 60% ভ্যালু মুঠ ভূতটো এইকিটা হ'ব টোটাল ভূত আৰু আমি টোটাল ভূতৰে 60% টো কৈছে 480 এটা মই যদি ইয়াক 60% লও এনেকৈ কৰিব পাৰো 480 হ'ব লাগিব ইয়াক যদি 60% লও ইয়াৰ 480 হ'ব লাগিব বা ইয়াৰ 60% হলে 480 হ'ব লাগিব এটা তোমালোকে ইউনিট ডিজিটত এতে খেলিব পাৰা সো ইউনিট ডিজিটত এতে একক স্থানত আমাৰ 8 আহিব লাগিব সো 8 6 গুণ 12 এতে 2 আহিব 6 6 গুণ 37 6 আহিব 6 5 30 মানে যে 0 আহিব সো ইয়াতো আমি 8 আহিব লাগে ন সো কেনেকুৱা আমি এলিমিনেট কৰিব পাৰো দুটা প্ৰসেসে দেখাইছো বাট জবৰদস্ত শৰ্ট ঠিক আছে ডোন্ট ওয়ারি अबाउट কারবা যদি ফর্মুলা বনাতে কাবাক যদি x ক দেখা পায় মানে x মানে অরিজিনাল বালা নেহি তাই ইয়াত এবিসি অ্যালফাবেট যেটো এলজেব্রাৰ x আছে সো সেইবিলাকক দেখা পায় যদি ভয় লাগে ন डेफिनेटली তোমালোকৰ গুতে ভয় নোৱা হ'ব ঠিক আছে সেইখিনি তো हम लोग बोल सकते हैं भाई সো এতে কৈছে এজন ফল বিক্ৰেতাৰ হাতত কিছু সংখ্যা আপেল আছে মুঠ আপেলৰ 40% তেওঁ বিক্ৰী কৰিলে আৰু ইয়াৰ পিছত তেওঁৰ হাতত 480টা 420টা আপেল থাকি গল প্ৰথমতে তেওঁৰ হাতত কিমানটা আপেল আছিল বহুত বঢ়িয়া তাৰমানে মানুহ এজনে মানে আপেল বিক্ৰেতা অৰ্থাৎ এজন আপেল বিক্ৰেতা আছে তো আপেল লৈ আছিল মুঠ আপেলৰ 40% তেওঁ বিক্ৰী কৰিছে তাত যিমানটা আপেল আছে তাৰে 40% আপেল বিক্ৰী কৰিছে ওকে তাত যিমানটা আপেল আছে তাৰে 40% বিক্ৰী কৰিছে বিক্ৰী কৰাৰ পিছত তেওঁৰ হাতত তাত কিমানটা আপেল আছে 420টা আপেল আছে এটা তোমালোকে কোৱা টোটালত পার্সেন্টেজত কিমান থাকে 100% যদি 40% বিক্ৰী কৰিছে কিমান পার্সেন্ট বাকি থাকিল স্যার পার্সেন্টেজত 60% আকৌ সেই 60% কে তোমালোকে যদি কোৱেশ্চনটো ভালকৈ ৰিপিট কৰা দেখা পাবা বিক্ৰী কৰিলে আৰু তেওঁৰ পিছত তেওঁৰ হাতত 420টা আপেল থাকি গল 420টা আপেল তাৰ পিছতো থাকি গল দ্যাট মিন্স পার্সেন্টেজত 60% থাকিল এই 60% ভ্যালু কিমান বুলি কৈছে 420 am I right 60% ভ্যালু 420 বুলি কৈছে সো প্ৰথমতে তেওঁৰ হাতত কিমানটা আপেল আছিল এটা প্ৰথমতে কিমানটা আপেল আছে অৰ্থাৎ 60% ভ্যালু 420 হ'ব লাগিব এটা কোনটো কোৱেশ্চনৰ 60 বাৰে ইয়াৰ 60% আমি উলিয়াইছো কাৰণ টোটাল আপেলটো হয় অপচন এ বি সি ডি ভিতৰত হ'ব মই এটো এটা ৰুলত কৰি দিছো সো 60% ইয়াৰ ভ্যালু আমাৰ হ'ব পাৰে 60% ইয়াৰ ভ্যালু বা 60% ইয়াৰ লোৱা কিমান হ'ব লাগিব 60% ভ্যালু ভাই 420 হ'ব লাগিব এটা মই যদি সিম্পল চাও এককৰ ঘৰত সো 848 আই 8 আহিব 420 হলে 2 আহিব লাগিব ঠিক আছে 637 এটো নাহে এটো নহব এটো নহব সো এককৰ ঘৰত চাইছো কান 420টা হ'ব লাগিলে এককৰ ঘৰত 2 আহিব লাগিব না সো 6 2 12 2 আহিব সো 742 মানে এতে 2 আহিব এটা তোমালোকে চোৱা ইয়াত আমাৰ 420 আহিব লাগিলে সো ইয়াত হয় এটো হ'ব পাৰে এটো হ'ব পাৰে সো আমি ইয়াত দেখা পাইছো ইউনিট ডিজিটটো আমাৰ এনেকুৱা কাম কৰিব আমি এনেকুৱা ৰুলতো কৰিব পাৰো নো ডাউট আমি দেখা দেখি এতে গম পাইছো মইতো দেখা দেখি গম পাইছো ইয়াত 60% কিমান হ'ব 700 or 1% কিমান হ'ব 7 কারণ 1% মানে কি দশমিক ইয়াত থাকিব সো দশমিক ইয়াত থাকিব মানে দশমিক হৈছে 0 ভ্যালু না 7 60% মানে 60 লগত পূৰণ যিমান পার্সেন্ট আছে 420 হয় ডাইরেক্টলি আমি গম পাইছো এনেকে মানে অপশন নাম্বার ডি উইল বি কারেক্ট आंसर আমি ডাইরেক্টলি পার্সেন্টেজত উলিয়াব পাৰো আমি এটো ৰুলতো কৰিব পাৰো বলে স্যার আপুনি 100% টোকে আমি টোটাল ভ্যালু না ইয়াক 100 বনাও সো 100 বনাও গলে একে ৰুল হয় 100 বনাও তলত 60 লিখিম যাতে 60 ক্যান্সেল হয় ওপৰত 100 হল পার্সেন্টেজ ইয়াত 420 সো ইনটু কি হ'ব 100/60 আমি দুই ফালে পূৰণ কৰিম 0 0 ক্যান্সেল 6 এর ইয়াত 7 টাইম সো 7 into 1 means 700 so 700 total আমি আপেলৰ সংখ্যা হ'ব বুজি পাইছা আমি বিভিন্ন ধৰণে কৰিব পাৰো ইয়াক সো তোমালোকে মই জাস্ট বুজাবৰ কাৰণে দিছো সো ইয়াত কি হৈছে এখন ভ্যান গাড়ীয়ে 16 ঘন্টা 630 কিলোমিটাৰ গৈছে 12 ঘন্টাত সেই গাড়ীখনে কিমান যাব এটা ভাই একদম সিম্পল ঘন্টা আমি এবিলাক কোৱেশ্চন যেতিয়া আমি সলভ কৰো মই কৈছো কিমান ইজি কোৱেশ্চন আছে ন সো তোমালোকৰ যদি এতিয়াৰ পৰা প্ৰিপাৰেচন কৰা সো ৰিটাৰ্ন পাস নকৰা কোনো কথাই নাই কিন্তু তোমালোকৰ ভাই मन में लड्डू तो नहीं फूटेगा बोले सर हम लोगों को तो हम स्मार्ट है না নহয় যে আমি তো এটা কিয়া কৰিম আমাৰ পইচা এনে যাব তাতকে আমি কফি শপত যা কফি খাও নে নহয় সো তাতে এনে না যাব আমি লগৰ লগত বন্ধুৰ লগত খানা খাও সো তাতে তো আমাৰ জিন্দগী হৈ যাব কিন্তু ভাই দুবাৰ তিনবাৰ চান্স গৈছে এবাৰ চান্স মই ভাবো তোমালোকে হেৰুৱাব নালাগে আৰু তাৰ কাৰণে সম্পূৰ্ণ গাইডৰ বহুত বেছি দৰকাৰ আছে যেনে আজি প্ৰিভিয়াস ইয়াৰ পেপাৰৰ বা গুটেইনি তোমালোকে যেতিয়া একেলগে এটা কোৰ্সৰ মাহলত পঢ়িবা না বাকি বিলাকে পঢ়ি আছে মই কিয় পঢ়া নাই সো খেনেকুৱা এটা তোমালোকৰ মোটিভেট নিজে হৈ যাব ঠিক আছে
সো এখন ভ্যান গাড়ী 16 ঘণ্টাত ইমান কিলোমিটাৰ অতিক্ৰম কৰে 12 ঘণ্টাত যায় এটা আমি জানো প্ৰথম যে 1 ঘণ্টাত কিমান আমি ওলাব লাগিব কাৰণ 1 ঘণ্টাত যদি কিমান যায় আমি গম পাও 12 ঘণ্টাত আমি গম পাও যে 16 ঘণ্টাত যদি ইমান যায় 1 ঘণ্টাত কিমান যাব টোটাল ডিসটেন্স ডিভাইডেড বাই কি হ'ব সময়টো কি হ'ব 16 সো টোটাল দূৰত্ব যেটো আছে ডিসটেন্স বা দূৰত্ব মুঠ যেটো দূৰত্ব থাকিব আৰু তো সময়ৰে হৰণ যেতিয়া কৰি দিম তো তেতিয়া আমি কি পাই যাম 1 ঘণ্টাত কি কিমান যায় সো 1 আৱাৰত কিমান যাব এইখিনি যাব 1 আৱাৰত যায় সো 1 আৱাৰত কিমান যাব কি স্যার 636 ডিভাইডেড বাই 16 সো 1 ঘণ্টাত কিমান যায় সো 12 ঘণ্টাত কিমান যাব সো 1 ঘণ্টাত যদি 636 ডিভাইডেড বাই 16 যায় 12 ঘণ্টাত কিমান যাব সো 1 ঘণ্টাত যিমান যায় তার লগত 12 পূৰণ কৰিলে সো টোটাল ডিসটেন্স কিমান যাব সিম্পল কোৱেশ্চন তোমালৈ গম পাইছা তুমি নিজে প্ৰ্যাকটিক্যালি ভাবা এটো তা তুমি 1 ঘণ্টাত 800 কিলোমিটাৰ যোৱা মই বহুত স্পিডত যাওঁ মই এনে সাপোজ কৰি লৈছো তুমি 1 ঘণ্টাত দলে 80 কিলোমিটাৰে যোৱা তোমাক কৈছে 5 ঘণ্টাত কিমান যাবা তুমি কবা 1 ঘণ্টাত যদি 80 যাও 80 যাও 5 ঘণ্টাত 5 লগত পূৰণ মই সিম্পল তো হেতুৱে কৈছো তোমাক যদি কয় যে তুমি 12 ঘণ্টাত 800 যোৱা 1 ঘণ্টাত কিমান যাবা টোটাল সময়ৰে তুমি টোটাল ডিসটেন্সক তো ডিভাইড কৰিবা টোটাল সময়ৰে টোটাল ডিসটেন্সক ডিভাইড কৰি ন প্ৰ্যাকটিক্যালি ভাবা সো 12 ৰে পূৰণ কৰিলে তে আমি কথা কটি যদি কৰো ভাই কথা কটি তো কৰিব নালাগে কিন্তু এটা কৰিব লাগিব এটো ওপৰ আছে সো 4 ৰে 3 টাইম 4 ৰে 4 টাইম 4 ৰে अगेन কিমান টাইম হ'ব 4 1 4 হৰণ কৰা এতে 2 বাকি ৰল সো এনেকে জানে 636 ক আমি হৰণ কৰো 2 বাকি 636 ক যদি আমি হৰণ কৰো 4 ৰে কিমান টাইম 4 1 4 আমি যে 2 বাকি ৰল 30 23 হল 4 5 যা কিমান 20 36 হল 4 9 যা হল 36 এটা আমাৰ কি হ'ব 159 সো 159 ৰ 3 পূৰণ কৰা আছে একৰ ঘৰত 7 আহিব লাগে তো একৰ ঘৰত 7 কোনটো আছে সো মই একৰ ঘৰত সো বাকি গোটেইখিনি পূৰণ নকৰাকে হল সো ইউনিট ডিজিট 9 3 গুণ 27 মানে 7 ইউনিট ডিজিট আহিব ন সো ইউনিট ডিজিট দি আমি মিলাব পাৰো সো আজিৰ কাৰণে পাৰ্ট 1 ৰ মেথছৰ প্ৰিভিয়াস ইয়াৰৰ যিখিনি ফৰেষ্ট গাৰ্ডৰ কোৱেশ্চন আছিল এইখিনি আছিল ফৰেষ্ট গাৰ্ডৰ লগত যিখিনি কনস্টেবল লেভেলৰ যিমান এক্সাম আছে গোটেইখিনি একেলগে আহি যায় সো যদি তোমালোকে ভাবা যে স্যার আমাৰ সপোন বহুতবাৰ ভাঙিছে আৰু এবাৰ সপোন ভাঙিব নিদিও ডেফিনেটলি তোমালোকৰ স্ট্ৰেটেজি ৰিটন আৰু ফিজিক্যাল দুইটাৰ ক্ষেত্ৰত সমানে হ'ব লাগিব সো আজিৰ ক্লাছত এইখিনি আছিল থ্যাংক ইউ সো মাচ अगेन লগ পাম উন্নতা ক্লাছত থ্যাংক ইউ